ছমাহৰ পিছত ডিফু থানাত হাজিৰ হ'ল মিলন বুঢ়াগোহাঁই। বিগত বৰ্ষৰ 25 জুলাইত সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ফোন কল ৰেকৰ্ডিঙে কঁপাই তুলিছিল ৰাজ্যৰ ৰাজনীতি। বিজেপি দলৰ নেতা লাচিত গগৈ আৰু আটাছৰ তেতিয়াৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ মাজত ছুপাৰী সিন্ডিকেট চলাবলৈ আৰক্ষী অধীক্ষকক ধম দিয়াক লৈ আছিল অডিঅ'টো, য'ত ছুপাৰী সিন্ডিকেটৰ লগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়কৰ লগতে দুগৰাকী সাংবাদিকৰ নামো সাঙুৰ খাইছে। লাচিত গগৈয়ে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক টকা দিয়াৰ কথা উল্লেখ আছিল অডিঅ'টোত। 26 জুলাই ডিফু থানাত গোচৰ ৰুজু কৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে। সেইদিনা ৰাতিলৈ লাচিত গগৈ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছিল মিলন বুঢ়াগোহাঁই। ছমাহৰ অন্তত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন জামিন লৈ পুৱাতে ডিফু থানাত আজি হাজিৰ হয় মিলন বুঢ়াগোহাঁই। যিটো এটা ৰেকৰ্ডিং ভাইৰেলক লৈ এটা কেছ হৈছিলে, সেই কেছটোৰ সন্দৰ্ভত আচলতে মই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে আৰু তাৰ পৰা জামিন লাভ কৰি আচলতে ইয়াত মই কথাখিনি নিজৰ ক'বলৈ আহিছিলোঁ, থানাত ষ্টেটমেণ্ট দিবলৈ আহিছিলোঁ। আজি মই নিজৰ কথাখিনি থানাৰ আগত মই প্ৰকাশ কৰিছোঁ ইতিমধ্যে, আৰু আইনক সহযোগ কৰিবলৈ অহা হৈছে। মই আচলতে ৰেকৰ্ডিংটো আজিলৈকে সম্পূৰ্ণৰূপে ৰেকৰ্ডিংটো শুনিবলৈ পোৱা নাই, কেৱল নিউজতে মই দেখিছোঁ। আৰু নিউজত দেখা মতেতো মই তাত কোন কেনেকৈ কি আছে, মই যিসকলৰ কথা কৈছে সেইবিলাকৰ কথা ইতিমধ্যে মই এজন মানুহৰ লগতো মোৰ চিনা পৰিচয় নাই। আৰু ৰেকৰ্ডিংটোত যিখিনি কথা ওলাইছে সেই কথাখিনি আচলতে মোৰ ভইচটো হয় নে নহয় আজি পৰ্যন্ত মই ক্লিয়াৰ হ'ব পৰা নাই। কাৰণ মই যিমতে আজি ৰেকৰ্ডিংটো শুনিছোঁ, সেই ৰেকৰ্ডিং আচলতে প্ৰকৃত ৰেকৰ্ডিংটো মই শুনিবলৈ পোৱাই নাই। নিউজত আপোনালোকৰ যোগেদি শুনিছোঁ, কেতিয়াবা এটা টুকুৰা শুনি পাওঁ, পুনৰ আপোনালোকৰ নিউজৰ যিখিনি নিয়ম নীতি থাকে কৰে আকৌ এটা টুকুৰা শুনিবলৈ পাওঁ। সেই টুকুৰাটো শুনাৰ পিছত মই এতিয়ালৈকে কিন্তু কনফাৰ্ম হ'ব পৰা নাই যে এইটো মোৰ ভইচ হয় বুলি। আৰু তাত যিখিনি নাম ওলাইছে সেই নামবিলাকত মই আজিহে আচলতে ভালকৈ মই ৰেকৰ্ডিংটো থানাৰ যোগেদি শুনিবলৈ পাইছোঁ। তাত দেখিছোঁ যে তাত কিছুমানৰ কথা কৈছে, এইবিলাকৰ লগত মোৰ কোনো জড়িতটো দূৰৰে কথা, মই চিনিয়ে নাপাওঁ কাকো আচলতে। লাচিত গগৈৰ পৰা মোৰ কোনো তেনেকুৱা লেনদেন হোৱা নাই, আৰু আজিলৈকে লাচিত গগৈৰ লগত মোৰ এটা কেৱল বন্ধুত্ব